মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ কৰাৰ দাবীত গোলাঘাটত প্ৰতিবাদ। গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয় সন্মুখত আজি কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত প্ৰায় শতাধিক মহিলাৰ উত্তাল প্ৰতিবাদ। যোৱা বিধানসভা নিৰ্বাচনৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন সভাত মহিলাসকলক একগোট কৰি সকলো মহিলাৰ মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই দিয়া হ'ব বুলি ঘোষণা কৰি লগতে কোনো মহিলাই ঋণ ঘূৰাই দিব নালাগে বুলি কৈছিল। কিন্তু বৰ্তমান সময়ত যিসকল মহিলাই ঋণ ঘূৰাই আছিল বা ঘূৰাব পৰা অৱস্থাত আছিল সেইসকল মহিলাকে 25,000কৈ উদগনিমূলকভাৱে দিয়া হ'ল। এতিয়া পুনৰ যিসকল মহিলাৰ 50,000 টকাৰ তলত ঋণ আছে সেইসকলক ৰেহাই দিয়া হ'ব বুলি পঞ্চায়ত নিৰ্বাচনৰ আগত মহিলাসকলক ৰাজনৈতিকভাৱে লোভ দিব আহিছে। আৰু ইতিমধ্যে মহিলাসকল ঋণৰ কিস্তি 7 দিনৰ মূৰে মূৰে দিব লগা হোৱাত মহিলাসকলৰ গৰু ছাগলীৰ লগতে সকলো বিক্ৰী শেষ কৰি সৰ্বহাৰা হৈ গ'ল। কৰোণাৰ সময়তো মানুহ জুৰুলা হ'ল, কিন্তু বৰ্তমানেও মাইক্ৰ'ফাইনেন্সৰ কালেক্টৰসকল ঘৰে ঘৰে গৈ হাৰাশাস্তি কৰি আহিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বয়ং নিজে মহিলাসকলক ঋণ ৰেহাই দিম বুলি কৈ এতিয়া মিথ্যাচাৰৰ আশ্ৰয় লৈছে। গতিকে অহা পঞ্চায়ত নিৰ্বাচনৰ আগত সকলো মহিলাৰ ঋণ ৰেহাই নিদিলে বিজেপিক গাঁৱত সোমাবলৈ নিদিয়াৰ লগতে বিজেপি চৰকাৰখনক উৎখাত কৰাৰ সংকল্প লয়। আজিৰ মূলত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ আজি এক প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ মূল বিষয়বস্তু হৈছে যে অসম চৰকাৰে বা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 2021 চনৰ যেতিয়া নিৰ্বাচনী যেতিয়া ইলেকশ্যন হৈছিলে তাত তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে হিমন্ত বিশ্ব শৰ্মাই যে তেওঁলোকে অসমৰ যিমানবিলাক মহিলাৰ আচলতে মাইক্ৰ'ফাইনেন্সৰ ঋণ আছে সেই মাইক্ৰ'ফাইনেন্সৰ ঋণসমূহ তেওঁ মাফ কৰিব। হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন মিটিংবিলাকত, ইলেকশ্যনৰ মিটিংবিলাকক, বিশেষকৈ উজনি অসমৰ মিটিংবিলাকত তেওঁ বক্তব্য প্ৰদান কৰিছিলে যে আমাক ভোট দিয়া আৰু আমি তোমালোকৰ মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ কৰি দিম। কিন্তু তাৰ পিছৰ পৰ্যায়ত আমি দেখিলোঁ যে সেইজন মানুহে মুখ্যমন্ত্ৰী হ'ল, কিন্তু তাৰ পিছত যে অসমৰ মহিলাৰ এতিয়ালৈকে 12,500 কোটি টকাৰ ঋণ আছে সৰ্বমুঠ, কিন্তু বিজেপি চৰকাৰে সকলো ঋণ মাফ কৰিম বুলি কোৱাৰ পিছতো কিন্তু কেৱল এতিয়ালৈকে 1250 কোটি টকাৰ ঋণহে মাফ কৰিছে, অৰ্থাৎ 0.1% ঋণো তেওঁলোকে মাফ কৰিবলৈ সক্ষম হোৱা নাই। গতিকে আমাৰ নাৰী মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ স্পষ্ট দাবী যে হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যনৰ আগতে যি কথা কৈছিলে যে তেওঁ সকলো ঋণ মাফ কৰিব, সেই ঋণ সম্পূৰ্ণৰূপে মাফ কৰিব লাগিব। আৰু তেওঁলোকে এতিয়া আজি এটা মাইক্ৰ'ফাইনেন্স সকাহ আৰু উদগনি আঁচনিৰ জৰিয়তে যি তেওঁলোকে মহিলাসকলক অলপ অলপকৈ ঋণ মাফ কৰাৰ ব্যৱস্থা কৰিছে, সেই ঋণ কিন্তু সকলো মহিলাক মাফ কৰিবলৈ তেওঁলোকে সক্ষম হোৱা নাই। গতিকে আমি ইয়াৰ পৰাই দাবী উত্থাপন কৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যনৰ আগত যিটো প্ৰতিশ্ৰুতি দিছিলে যে তেওঁ অসমৰ সকলো মহিলাৰ ঋণ মাফ কৰিব, আমাৰ দাবী হ'ল যে তেওঁ সকলো মহিলাৰ ঋণ পঞ্চায়ত ইলেকশ্যনৰ পূৰ্বে মাফ কৰিব লাগিব। সেয়া তেওঁ কেনেকৈ মাফ কৰে আমি নাজানো। লাগিলে হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ ঘৈণীয়েকৰ সম্পত্তি বিক্ৰী হওক, ঘৈণীয়েকৰ বাগান বিক্ৰী হওক, লাগিলে হিমন্ত বিশ্ব শৰ্মাই নিজৰ সম্পত্তি বিক্ৰী হওক, কিন্তু অসমৰ প্ৰত্যেকগৰাকী মহিলাৰ মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ কৰিব লাগিব। এই আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ স্পষ্ট দাবী। অন্যথা আমি কৃষক মুক্তি আৰু নাৰী মুক্তি পঞ্চায়ত ইলেকশ্যনত বিজেপি চৰকাৰক একেবাৰে গায়ে ভূঞে আমি তেওঁলোকক বিৰোধিতা কৰিবলৈ আমি বাধ্য হ'ম। প্ৰতিবাদস্থলীত কৃষক মুক্তিৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক বিতু সোণোৱাল, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক উমানন্দ মুদৈ, মৰাণ জিলাৰ যুটীয়া সভাপতি মহেন মৰাণ, শৰৎ শইকীয়া, সম্পাদক হীৰকজ্যোতি শইকীয়া, ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় উপসভাপতি ৰূপম গগৈ, জিলা ছাত্ৰ মুক্তিৰ যুটীয়া সভাপতি আকাশ দাও, কাৰ্যকৰী সভাপতি অৰিন্দম তামুলী, নাৰী মুক্তিৰ কেন্দ্ৰীয় উপদেষ্টা বিমলা গগৈ, জিলা সমিতিৰ পম্পী মৰাণ, লুলু গগৈ, সংগীতা ঠেঙাল, পূৰবী ঠেঙাল উপস্থিত থাকি মাইক্ৰ'ফাইনেন্সৰ ঋণ সকলো মহিলাক ৰেহাই দিয়াৰ দাবী জনায় আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কথা ৰাখিবলৈ আহ্বান জনায়। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্ট লাইভ অসম। আমি আজি প্ৰগ্ৰেমটো ল'বলগীয়া এইটো কাৰণেই হ'ল, মুখ্যমন্ত্ৰী তেখেতে যেতিয়া বিত্তমন্ত্ৰী হৈ আছিলে তেওঁ নিজেই আহি আমাক প্ৰথমতে কৈ গ'ল যে মাইক্ৰ'ফাইনেন্সৰ ঋণ আপোনালোকে এটকাও ধাৰ মাৰিব নালাগে, আমি এইবাৰ যদি আপুনি ইলেকশ্যনত জিকাই দিয়ে তেতিয়াহ'লে আমি মাইক্ৰ'ফাইনেন্সৰ ঋণ যিমানখিনি গোটৰ মহিলাসকলৰ যিকোনোৱে ঋণ, যিটো গোটৰে ঋণ নহওক লাগিলে আমি সকলো ঋণ ৰেহাই কৰি দিম, এটকা পইচা আপোনালোকে দিব নালাগে। তেনেকৈ কোৱাত আমাৰ মহিলাসকলে যেনে তেনে হ'লেও হাঁহ কুকুৰা গৰু ছাগলী পুহি হ'লেও বা কাপোৰ কানি বিক্ৰী কৰি হ'লেও মহিলাসকলে ধাৰটো মাৰি আছিলে। যেতিয়াই তেওঁ ধাৰটো মাৰিব নালাগে বুলি ক'লে তেতিয়া লকডাউনো আহিলে, তেতিয়া আমাৰ মহিলাসকলে সকলোৱে স্তব্ধ হৈ গ'ল যে মহিলাসকলে আমাৰ ঋণটো নেমাৰিলে। ঋণটো কিয় কাৰণে নেমাৰিলে? আমাৰ মহিলাসকলে গমে পাই গ'ল যে মুখ্যমন্ত্ৰী এজনে যেতিয়া এই কথাষাৰ কৈছে
বিত্তমন্ত্ৰী এজনে যেতিয়া এই কথাষাৰ কৈছে যে আমাক ঋণটো ৰেহাই কৰি দিব, তেতিয়াহ'লে আমাৰ ৰেহাই হ'ল বুলি ভাবিলে মহিলাসকলে কেতিয়াও ঋণটো আমাৰ মাৰিবলৈ নিবিচাৰিলে। যেতিয়া ঋণটো নামাৰিলে আমাৰ সুত লাগি আমাৰ চক্ৰবৃদ্ধি সুত হৈ আমাৰ এতিয়া কাৰোবাৰ 50,000 আছিলে যদি তেতিয়া 2 লাখ টকা হ'ল, কাৰোবাৰ যদি 1 লাখ টকা আছিলে তাত 3 লাখ টকা হ'ল। তেতিয়া আমাক গলত ফাঁচি দিলে নে নাই? আমি তেতিয়া ঋণ কেনেকৈ মাৰিম? তেতিয়াহ'লে আমাক মুখ্যমন্ত্ৰী এখন মুখ নাই কি এখন? তেওঁ যদি কৈছিলে দিব নোৱাৰে তেতিয়া ক'ব নালাগিছিলে সেই কথাষাৰ। তেতিয়া আমাৰ মহিলাসকলে যেনেকৈ হ'লেও মাৰি আছিলে সেই ঋণটো মাৰি দিম বুলি কোৱাতহে আমি ঋণটো বন্ধ কৰি দিয়া হ'ল গোটেই মহিলাসকলে। তেওঁ এজন বিত্তমন্ত্ৰী আছিলে, বিত্তমন্ত্ৰী হৈ তেওঁ ভঁৰালত ধান আছে নাই তেওঁহে গম পাব। তেওঁ গম পাইহে আমাক ঋণটো মাৰি দিম বুলি কৈছিলে। এতিয়া কেলে তেওঁ ঋণটো মাৰি নাই দিয়া? সেইকাৰণে আমি এইটো দাবী কৰিবলৈ আহিবলগীয়া হ'ল বাধ্যতামূলক যে আমাৰ সকলো যিমানখিনি কি কয় মাইক্ৰ'ফাইনেন্সৰ ঋণ আছে সকলো ঋণ যাতে মাফ কৰি দিব লাগে। আৰু তেওঁ যিটো কথা কৈছিলে তেওঁ বাক্য যাতে ৰক্ষা কৰে। যদিহে নৰখে তেতিয়াহ'লে এই পঞ্চায়ত ইলেকশ্যনত আমি গাঁৱৰ ভূঞে গোটেই মহিলাসকলে একত্ৰিত হৈ ইয়াতকৈ আৰু জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু তেওঁক গাদীৰ পৰা নমাবলৈ আমি বাধ্য হ'ম। ৰিপৰ্টাৰ লাইভ।